কি খবৰ আপোনালোকৰ সকলোৰে ভাল আৰু আমাৰো ভালে আৰু আজি হৈছে স্যাটাৰডে আৰু কি কয় মোৰ কথা ক্লাছ হৈ গ'ল চ' মই কথা ক্লাছৰ গেটআপতে আছোঁ চেঞ্জ কৰিব লাগিব আজি আমাৰ প্লেন আছে এইদিন আমি সদায় বনফায়াৰ কৰিয়ে আছোঁ কিন্তু আজি প্লেন আছে যে তাতে বনাম চ' দিনতে মই আপোনালোকে দেখিলে দিনতে মই স্কেডিক কৰি থৈছিলোঁ যে চৌখা এটা মোক ৰেডি কৰি দিবলৈ বাকী এফালে চিকেন আনি থৈছে এইখিনি মই মেৰিনেট কৰা নাই কিন্তু মই আগৰ চিকেনখিনি মেৰিনেট কৰি থৈছোঁ এইফালে হাঁহ মাংস এইখিনি এস্কেডিয়ে মেৰিনেট কৰি থৈ গৈছে আৰু এইফালে চিকেনটো ৰ'ষ্ট কৰিম পক্ষীপাৰীৰ কাৰণে এয়া ইয়াতে আছে আৰু হাঁহ মাংসটো তাতে বনাম বাহিৰত বাকী দালি চালি ভিতৰতে বনাম ভাত কিন্তু তাৰ আগতে মই এই গেটআপটো চেঞ্জ কৰোঁ মই আহি যাওঁ নিজৰ ঘৰৰ গেটআপত নহ'লে জুইৰ ওচৰত এইবিলাক কাপোৰ পিন্ধি এনেও যাব নোৱাৰি চ' চেঞ্জ কৰা আপোনালোকক দেখাই থাকিম কি কৰিলোঁ চ' প্ৰথম আমি চব বস্তুবোৰ মানে প্লেটে উলিয়াই ল'লোঁ হাঁহ মাংসত কি লাগিব চব কাটি মেলি মছলা চছলা চব ৰেডি কৰি ল'লোঁ প্লেটত লৈ পেলাই তাৰপিছত পিছফালে গৈ চাইছোঁগৈ ইমান ধুনীয়া মানে যোনটো ওলাই আছিল আজি যোনটো অলপ স্পেচিয়েলে আছিলে মানে ছুপাৰ মুন বুলি কয় আৰু সেইটো বহুত ডাঙৰ মানে দেখি পাইছিলে কিন্তু কেমেৰাত তেনেকৈ কেপচাৰ হোৱা নাই কিন্তু আপোনালোকে যোনে মানে চাইছে নিজ চকুৰে গম পাইছে চাগে কিমান ধুনীয়া লাগি আছিলে তাৰপিছত বাহিৰত গৈ পেলাই যোনটো চৌখা মানে বনাই থৈছিলে মেক শ্বিফ্ট আৰু টেম্পৰেৰী তাতে মই বোলো জুই ধৰি লওঁ এওঁ কৈছে মই ধৰি দিম ৰ'বা মোচো নহয় মই পাৰিম একো নাই হৈ যাব কিন্তু মই নোৱাৰিলোঁ আল্টিমেটলি আকৌ এওঁ লগাই দিব লগা হ'ল তাৰপিছত জুইটো লগাৰ পিছতে তাতে আমি মানে কেৰাহীখন পাতিলোঁ আৰু কেৰাহীখনত একদমেই পোহৰ পৰা নাছিলে আমি যদিও আমাৰ মানে লাইট জ্বলি আছে পিছফালে আৰু টৰ্চ এটাও আমি মানে ওচৰতে লগাই লৈছোঁ তথাপিও পৰা নাই চ' মই প্ৰথম মানে ৰেকৰ্ড কৰিব গৈ দেখিছোঁ যে একো মানে গমেই পোৱা নাই মই কি ঢালিছোঁ তাৰপিছতে আকৌ মোবাইলৰ টৰ্চ লগাই পেলাই বনাব লগা হৈছে চ' কেৰাহীত মানে মেথি তেজপাত শুকান জলকীয়া তাৰপিছতে পিঁয়াজ তাৰপিছত সেয়া দি ভাজি তাৰপিছত তাতে মানে হাঁহ মাংসখিনি যোনখিনি অলৰেডি মানে মেৰিনেট কৰি থোৱাই আছিলে তাতে আদা নহৰু পিঁয়াজ চিয়াজ এইবিলাক দি থোৱাই আছিলে চ' সেইখিনি ভাজিবলৈ লাগিলোঁ আৰু বহুত সময়লৈকে জুইত ভাজিছোঁ আৰু এফালে মই ভাজি আছোঁ এফালে এওঁ মানে খৰিবোৰ মানে আগবঢ়াই আছে তেনেকেই বনাবলগীয়া হৈছে নহ'লে জুইটো আকৌ কমি যায় আৰু হাঁহ মাংসটো মানে ভাল মানে হিটত প্ৰথমতে ভাজিব লাগে আৰু এনেকৈ বহি আমি কৰি আছোঁ এফালে আমি আৰু মানে একুৰা জুই লগাই লৈছোঁ যাতে আমি জুই পোৱাই থাকিবও পাৰোঁ আৰু তাতে পক্ষীপাৰি তাতে বহি আছে আৰু এওঁ মানে প্ৰায় মোকে হেল্প কৰি আছে ইফালে জুইটো আগবঢ়াই দিয়া বা কমাই দিয়া বঢ়াই দিয়া এইবিলাক আৰু মই জাষ্ট মানে আৰামছে বহি হাঁহ মাংসখিনি ভাজি আছোঁ মই উঠি যাবলগীয়া হোৱা নাই কাৰণ চব বস্তু ধুনীয়াকৈ বাহিৰত উলিয়াই মানে লৈ গৈ আছোঁ পানী চানী লাগে এইবিলাক এওঁ আনি দিছে তাৰপিছতে হাঁহ মাংসখিনি ভাজি তাৰপিছত কোমোৰা আলু এইবিলাকো দিলোঁ দি নিমখ চিমখ দি পিছত ঢাকি দি মানে সিজিব দিলোঁ জুইটো কমাই পেলাই আৰু ইফালে ওপৰত যোনটো ইমানেই ধুনীয়া লাগিছে মই ইমান ট্ৰাই কৰিছোঁ কেপচাৰ কৰিবৰ কাৰণে কিন্তু একদম ভালকৈ কেপচাৰ কৰিব পৰা নাই কিন্তু বৰ মানে ভাল এটা পৰিৱেশ বনি আছিলে আৰু ইফালে ফাইনেলি হৈ গ'ল তাৰপিছত চিকেনখিনিও আছিলে মোৰ ৰ'ষ্ট কৰিবৰ কাৰণে চ' মই বোলো ফটাফট হাঁহ মাংসখিনি নমাই লওঁ তাতে মই চিকেনটো ৰ'ষ্ট কৰিম তাৰপিছতে এইখিনি ফাইনেলি এনেকৈ বনিছে ইয়াতে লাষ্টত নিমখ চিমখ মই দিলোঁৱেই কিন্তু লাষ্টত মানে কি হৈছে অলপমান চাব লাগে নিমখ হ'লনে নাই আৰু অলপমান পানীও দি দিছোঁ মই পিছে খুব বেছি হাঁহ মাংস গ্ৰেভি খাই বেয়াই পাওঁ কিন্তু কি হৈছে বহুত বেছি ড্ৰাই হৈ গৈ আছিলে আৰু মানে জুইটো আমি ইমান যেনেকৈ গেছটো আমি গম পাওঁ জুইত ইমান গম নাপাওঁ যে চ' অলপমান লাগি ধৰাৰ নিচিনা হ'ল মই বোলো অলপ পানী দি স্ক্ৰেপ কৰি দিলে ভালেই হ'ব গ্ৰেভিটো ডাঠ বনি যাব আৰু এফালে নিমখটো টেষ্ট কৰি চাইছোঁ নিমখ হৈছেনে নাই চ' নিমখ অকণমান কম আছিলে এওঁ ক'লে অলপমান উলিয়াই দিয়া আমি টেষ্ট কৰি চাই লওঁ সিজিছেনে নাই কাৰণ গেছত বনালে মানে একদম পূৰা কনফিডেণ্ট থাকোঁ যে সিজিয়ে গৈছে বুলি কিন্তু জুইত মানে বস্তুটো গম পোৱা নাই আৰু আমিতো এনেকৈ জুইত বনায়ো নাথাকোঁ কেতিয়াবাহে বনাওঁ ঠাণ্ডা দিনত আৰু খুব মানে যেতিয়া মন যায় তাৰপিছত অলপমান প্লেটত উলিয়াই টেষ্ট কৰি যেতিয়া চালোঁ যে মাংসখিনি সিজিলে ধুনীয়াকৈ আলু চালু চব সিজি গ'ল অলপমান নিমখ আৰু দি দিছোঁ অলপ কম নিচিনা লাগিছিলে মোৰ তাৰপিছত সেয়া কৰাৰ পিছত তাতে অলপমান ধনিয়া মিলাই এইখিনি ঢাকি পেলাই মই ক'লোঁ যে তুমি নমাই দিয়া মই তাৰপিছতে তাতে চিকেনখিনি ৰ'ষ্ট কৰিব লাগিব আৰু পক্ষীপাৰি একচুৱেলি বহি আছে চিকেনৰ কাৰণে হাঁহ পক্ষীটো নাখায় পাৰিয়ে কেতিয়াবা খায় হাঁহ মাংস আমিয়ে খাই ভাল পাওঁ
আৰু ইহঁতৰ মেইন মানে এট্ৰেকশ্যনটো হৈছে চিকেন, যোনখিনি মই অলৰেডি মানে মেৰিনেট কৰি থোৱা আছিলে। তাৰপিছতে সেইখিনি মই ধুনীয়াকৈ এনেকৈ ৰ'ষ্ট হ'বলৈ পাতিলোঁ। জুইটো পিছত কমাই দিলোঁ। যোনটো খৰিৰ যোনটো অঙঠা আছিলে, অঙঠাতে চিকেনখিনি একদম শ্ল' ৰ'ষ্ট হ'ল। তাতে বাটাৰ চাটাৰ দি ধুনীয়াকৈ ৰ'ষ্ট কৰিলোঁ। আৰু চিকেনখিনি খাবলৈ ইমানেই টেষ্টি হৈছিলে। সিহঁতে কৈছে, মামা আৰু কিয় নবনালা? মই কৈছোঁ আৰু মেৰিনেট কৰি থোৱা আছে, তোমালোকক নেক্সট দিনা আকৌ বনাই দিম। চ' বিৰাট মানে ভাল লাগিল, আমাৰ ডিনাৰটো বিৰাট ভাল হ'ল। তাৰপিছতে এইটো হ'ল নেক্সট দিনা মৰ্ণিং। ৰাতি ইমান সোপা হেভি খানা খাই ৰাতিপুৱা মোৰ মানে ইমান বেছি একো খাব মন যোৱা নাই। তাৰপিছত ইডলি মিক্স এটা মই এনেই আনি থৈছিলোঁ মানে দেখি পেলাই। মইতো এনেই ইডলি ঘৰতে বনাওঁ, ইডলি বেটাৰটো। এইবাৰ বোলো নাই, যোনটো মিক্স থাকে সেইটো আনি বনাই চাওঁচোন। চ' ইডলি এফালে মই ইডলি পাতি থৈছোঁ গেছত, আৰু এফালে ইডলিৰ লগত খাবৰ কাৰণে এনেইতো মই নাৰিকলৰ যোনটো চাটনি সেইটো খাই ভাল পাওঁ। নাৰিকল নাছিলে যিহেতু বিলাহী আছিলে। চ' বিলাহী আৰু কেঁচা জলকীয়া এনেকৈ মিক্সিত মাৰি লৈ তাতে অলপমান মানে তেলত নহৰু দি এইখিনি চাটনি বনাইছোঁ। এইখিনি খায়ো বিৰাট ভাল লাগে। অলপ টেঙা মিঠা নিমখীয়া টাইপৰ চাটনিটো বনাই মই এইটো খায়ো ভাল পাওঁ। কিন্তু এইটো চাটনি চিলা তিলাৰ লগত খাই বেছি ভাল লাগে। চ' কিবা এটাতো লাগে কাৰণে মই এইটোকে বনাই লৈছিলোঁ। চ' তেলত সেয়া ভাজিবলৈ দি তাতে হালধি অলপমান জিৰা গুড়ি দি পেলাই এইখিনি ভালকৈ ভাজি লৈছোঁ মই। আৰু অলপমান নিমখো এইটো ষ্টেজতে মিলাই দিছোঁ। মিলাই বেছিকৈ কৰিব নালাগে, অলপ সময় ভাজিব লাগে। ভাজি লাষ্টত অলপমান মই গুড় মিলাইছিলোঁ, তাৰ ক্লিপটো মোৰ পৰা মিছ হৈ গ'ল। চ' একেবাৰে লাষ্টত অলপমান গুড় মিলাই দিব লাগে, হৈ যায় তেতিয়া আৰু একদম ধুনীয়া এটা চাটনি বনি যায়। আৰু ইফালে চাহ পাতিছোঁ অলপ আদা দি পেলাই, আৰু ইফালে ইডলিখিনি চাইছোঁ হ'লনে নাই। চ' ইডলিখিনিও ধুনীয়াকৈ সিজি গৈছে। ত' আজি ৰাতিপুৱা ছানডে ৰাতিপুৱা ব্ৰেকফাষ্ট হৈছে মোৰ এয়া। এটা বইল আণ্ডা লৈছোঁ, অলপমান তাতে চাটনি লৈছোঁ, আৰু অলপমান ইডলি লৈছোঁ। আৰু বাকী এইটো ব্লগ ইয়াতে সামৰিছোঁ। আশা কৰিছোঁ ব্লগটো চাবকে ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু বাকী এতিয়া ব্লগিং কৰি থাকিম। আকৌ বেক টু নৰ্মেল লাইফ আহি গৈছোঁ। মানে ৰাজস্থানৰ পৰা অহাৰ পিছত মই একচুৱেলি বুটিক যোৱাই নাই। মই মানডেৰ পৰা যামহে। চ' বাকী বুটিকত কি বনাওঁ কি কৰোঁ এইবিলাক কণ্টিনিউ কৰি থাকিম। চাই থাকিব ব্লগছবিলাক। বাই ফৰ নাও গাইজ।